আমাৰ ফালৰ পৰা ইতিমধ্যে 20% বোনাছৰ নিৰ্দেশনা আছে, কিন্তু তথাপিও দুই এটা বাগানে ইতিমধ্যে তেওঁলোকে অনিচ্ছা প্ৰকাশ কৰিছে। আমাৰ ফালৰ পৰা চলি আছে, বিভিন্ন ধৰণৰ আলোচনা বিলোচনাবিলাক চলি আছে। আৰু বিশেষকৈ আপোনালোকে জানে যে ট্ৰেড ইউনিয়ন মালিক পক্ষ বিশেষভাৱে বোনাছৰ কাৰণে তেওঁলোকে আলোচনা বিলোচনা কৰি বোনাছটো ব্যৱস্থা কৰে। আমি চৰকাৰে আমাৰ ফালৰ পৰাও মালিক গোষ্ঠীক এটা নিৰ্দেশনা থাকে আৰু ইতিমধ্যে প্ৰায় শান্তিপূৰ্ণভাৱে বহুকেইখন বাগানে 20% বোনাছ অলৰেডি তেওঁলোকে প্ৰদান কৰিছে। দুই এখন বাগানে মালিক গোষ্ঠীয়ে তেওঁলোকে দুটা পাৰ্ট কৰিব বিচাৰিছে। কিছুমানে 15% দি পেলাই 5% পাছলৈ দিয়াৰ ব্যৱস্থা কৰিছে। ঠিক তেনেকৈ কোনোবাই 10% দি পেলাই 10% পাছলৈ দিয়াৰ ব্যৱস্থা কৰিছে। মই আশা কৰিছোঁ খুব শান্তিপূৰ্ণভাৱে পূজাৰ আগে আগে আমি কৈছোঁ গোটেইকেইটা চাহ বাগিচাতে বোনাছবিলাক হৈ যাব লাগে। আৰু মই নিজেই ডেইলি তদাৰক কৰিছোঁ যাতে সকলোতে শান্তিপূৰ্ণভাৱে হৈ যায়। ইতিমধ্যে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত মটক চাহ বাগিচাত এটা আমাৰ যিটো আমাৰ MK চাহ কোম্পানীৰ মটক টি ষ্টেটত বোনাছক লৈ পেলাই অসন্তুষ্টি প্ৰকাশ কৰাৰ বাবে বাগানখন ইতিমধ্যে লকআউট ঘোষণা কৰিছে। আমি চেষ্টা কৰিছোঁ যাতে অতি শীঘ্ৰে বাগানখন পুনৰ খোলাৰ ব্যৱস্থা হয়। আৰু আচলতে তাতো 15 আৰু 5 তেনেকৈ কিবা এটা সিদ্ধান্ত তেওঁলোকে ল'লে আৰু শ্ৰমিকে ক'ব নোৱাৰাকৈ অকস্মাতে তেওঁলোকৰ একাউণ্টত পইচাবিলাক জমা কৰি দিয়া হ'ল। শ্ৰমিকৰ লগত কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই বুলি পেলাই তেওঁলোকে জানিব দিছে। তথাপিও আমি আশা কৰিছোঁ যে এই সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান হ'ব।